নিশ্চয়কৈ আজি তাঁতৰ বিহু আৰু আজিৰে পৰা কটৌ জাগিৰোড ৰঙালী বিহু উদযাপন সমিতিয়ে দুদিনীয়াকৈ ৰঙালী বিহুৰ আয়োজন কৰিছে আৰু ইতিমধ্যে পতাকা উত্তোলন শ্বহীদ তৰ্পণৰ পিছত তৃতীয় বৃহৎ কাৰ্যসূচী হৈছে সাংস্কৃতিক শোভাযাত্ৰা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা এই মুহূৰ্তত অনুষ্ঠিত হৈছে আৰু আমি পৰিৱেশ দেখুৱাইছোঁ এনেধৰণে গুৰু নাজিৰাম দেউৰী লোকনৃত্য গুৰু নাজিৰাম দেউৰীয়ে শুভ উদ্বোধন কৰিলে এই শোভাযাত্ৰাৰ আৰু তেওঁৰ পৰা আমি কিছু কথা জানিম। প্ৰথমতে আপোনাৰ পৰা কিছু কথা জানিম। আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে জাগিৰোড ৰঙালী বিহু হয়, আজিৰ পৰা কটৌ জাগিৰোড ৰঙালী বিহু সন্মিলনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন কৰা হৈছে। তাৰে আজি তৃতীয় কাৰ্যসূচী হৈছে সাংস্কৃতিক শোভাযাত্ৰা। এই সাংস্কৃতিক শোভাযাত্ৰা আমি জাগিৰোডৰ বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে ওলাই আহিছোঁ আৰু একলগ হৈ আমি সকলোৱে মিলিজুলি জাগিৰোড আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সকলো কাৰ্যসূচী আমি সফল কামনা কৰিছোঁ। এয়া লোকনৃত্য গুৰু তথা অসম সৌৰভ বঁটা প্ৰাপক নাজিৰাম দেউৰী আৰু কাৰ্যকৰ্তাসকল আছে, আমি তেওঁলোকৰ পৰাও জানিম। কি ক'ব, আজিৰে পৰা দুদিনীয়া কাৰ্যসূচী, কিন্তু জুবিনবিহীন এইবাৰ প্ৰথমবাৰ বিহু। জুবিনবিহীন আজি সঁচাকৈ চবৰে মনবোৰ বৰ দুখজনক হৈ আছে। তথাপিতো আমাৰ বিহু যেতিয়া বাপুতি সাহোন অসমীয়াৰ, গতিকে বিহু আমি পালন কৰিবই লাগিব। আৰু কটৌ জাগিৰোড ৰঙালী বিহুৱে 57 ইয়াৰ্ছ 57 বছৰ ধৰি দিছেহি। গতিকে আমি এই বিহু উদযাপন অনুষ্টুপীয়াকৈ হ'লেও জাতিৰ মান ৰক্ষা কৰিবলৈ, আমাৰ জাতিৰ সংস্কৃতি ৰক্ষা কৰিবলৈ আমি এই বিহু উদযাপন কৰিছোঁ। আৰু এই বিহুখন জাগিৰোড যিখন চেণ্ট্ৰেল বিহু কটৌ জাগিৰোড ৰঙালী বিহু, ইয়াতে প্ৰত্যেকটো জাতি জনগোষ্ঠী আহি ইয়াতে যোগ দিয়েহি। আৰু আজি এই বিহুস্থলীতে আমি সকলোৰে এটা মিলনস্থলীলৈকে ৰূপান্তৰিত হয়। সেয়েহে আমি সকলো ওলাই আহে জাগিৰোডৰ ৰাইজে এই 57 বছৰ ধৰি দিয়াৰ কাৰণে মই জাগিৰোডৰ সকলো ৰাইজকে আপোনালোকৰ জৰিয়তে ৰঙালী বিহু আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। নিশ্চয় 57 বছৰীয়া কটৌ জাগিৰোড ৰঙালী বিহু উদযাপন সমিতিৰ এইবাৰ ৰঙালী বিহু আৰু তাৰে আজি প্ৰথম দিনা তৃতীয় কাৰ্যসূচী বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰ ঘটিছে ইয়াত। আৰু এগৰাকী আছে উদ্যোক্তা, আমি তেওঁৰ পৰা কিছু কথা জানিম। বিভিন্ন জাতি জনগোষ্ঠীয় যি কৃষ্টি সংস্কৃতি আজি উদ্ভাসিত হৈছে সাংস্কৃতিক শোভাযাত্ৰাত, কি ক'ব? হয়, বিগত 57 বছৰে এই কটৌ জাগিৰোড ৰঙালী বিহু উদযাপন কৰি আমি আহিছোঁ। তাৰো ব্যতিক্ৰম আজি ঘটা নাই। দুদিনীয়া কাৰ্যসূচীৰে আমি আজি কটৌ ৰঙালী বিহু উদযাপন আমি কৰিবলৈ মনস্থ কৰিছিলোঁ আৰু তাৰে প্ৰথম আজি শোভাযাত্ৰাৰে আমি আৰম্ভণি কৰিছোঁ আৰু যথেষ্ট সঁহাৰি আমি ৰাইজৰ লাভ কৰি আহিছোঁ আৰু আজিও সেই সঁহাৰি লাভ কৰিছোঁ। বিভিন্ন জাতিৰ জনগোষ্ঠীয় যি লোক, সেই লোকে আজি এই আপোনাৰ শোভাযাত্ৰাত আমাক অংশগ্ৰহণ কৰিছে আৰু আমি আশা ৰাখিছোঁ যে ৰাইজৰ আমি বিপুল সঁহাৰি পাম আৰু এই দুদিনীয়া কাৰ্যসূচী সফল ৰূপায়ণৰ ক্ষেত্ৰত ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ। নিশ্চয় 57তম কটৌ জাগিৰোড ৰঙালী বিহু উদযাপন সমিতিৰ আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বিহু উদযাপন কৰা হৈছে আৰু এয়া হৈছে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ পৰিৱেশ আমি দেখুৱাইছোঁ। এনেধৰণে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ কৃষ্টি সংস্কৃতি উদ্ভাসিত হৈছে। এনেধৰণে বৰঢোল, বিহু, তাৰ লগতে সত্ৰীয়া নৃত্য বা তিৱা, বড়ো, কাৰ্বি, ৰাভা আদি বিভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ কৃষ্টি সংস্কৃতি সেয়া উদ্ভাসিত হৈছে। আৰু আজি যিহেতু তাঁতৰ বিহু আৰু আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কটৌ জাগিৰোড ৰঙালী বিহু উদযাপন সমিতিৰ 57তম এই যি ৰঙালী বিহু, আৰু সেই ৰঙালী বিহু এনেধৰণে আজিৰে পৰা আৰম্ভ হৈছে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ কৃষ্টি সংস্কৃতি সেয়া উদ্ভাসিত হোৱা পৰিলক্ষিত হৈছে। তিৱা, বড়ো, কাৰ্বি, ৰাভা, মিচিং আদি বিভিন্ন জাতি জনগোষ্ঠীয় যি কৃষ্টি সংস্কৃতি বা তেওঁলোকৰ যি পৰম্পৰাগত যি নৃত্য গীত সেয়া উদ্ভাসিত হোৱা পৰিলক্ষিত হৈছে। আৰু এনেধৰণে এইবাৰ যিহেতু কটৌ জাগিৰোড ৰঙালী বিহু উদযাপন সমিতিৰ 57তম ৰঙালী বিহু উদযাপন আৰু জুবিনবিহীন আচলতে বুলি ক'ব লাগিব, জুবিনবিহীন এইবাৰ প্ৰথমবাৰৰ ৰঙালী বিহু। তথাপিতো এনেধৰণে কিছু বৰ্ণাঢ্য কাৰ্যসূচীৰে এনেধৰণে ৰঙালী বিহুৰ আয়োজন কৰা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।